খানাপাৰাৰ গণেশ মন্দিৰ ষ্টেডিয়াম প্ৰাংগণত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আজি অনুষ্ঠিত হল যুৱ সন্মিলন সমাৰোহ। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু পল্লৱ লোচন দাস। এই অনুষ্ঠানতে পবিত্ৰ মাৰ্ঘেৰিটাই কংগ্ৰেছৰ লগতে বিৰোধীৰ সমালোচনাত মুখৰ হৈ পৰে। আজি নিজে এচি ৰুমত থাকি কোনোবা গৈ ৰাজ্যসভাৰ সাংসদ হল, কোনোবা বিধায়ক হল, কোনোবা এতিয়া সাংসদৰ সপোন দেখিছে। তেওঁলোকৰ পুৰুষনত তেওঁলোকে লিলি হোটেলত তেওঁলোকে মিটিং পাতে, এচি ৰুমত বহি তেওঁলোকে বিজ্ঞপ্তি লিখে, আমাৰ শ্ৰদ্ধেয় সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকে বৈপ্লৱিক ভাষণ দিয়ে। কিন্তু তেওঁলোকে ৰাজপথত যেতিয়া ধ্বংসাত্মক কাৰ্যসূচী হয় দূৰৰ পৰা নিৰীক্ষণ কৰে, যেতিয়া ধ্বংসাত্মক কাৰ্যসূচীত মানুহৰ প্ৰাণ যায়, পংগু হৈ পৰে, তেতিয়া তেওঁলোকে কেৱল বিজ্ঞপ্তি দিয়ে। গতিকে তেনেধৰণৰ পৃষ্ঠপোষকবিলাকক ইতিমধ্যে বাৰে বাৰে অসমবাসী ৰাইজে সদায় শাস্তি প্ৰদান কৰিছে। আমাৰ তাৰ বিষয়ে ক'বলৈ কাৰণে অসমবাসী ৰাইজে দেখি আহিছে, অসমবাসী ৰাইজে তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দি আহিছে আৰু সেই প্ৰত্যুত্তৰ পৰৱৰ্তী সময়ত